যত হরানন্দ সনাতন হে নয় কৃষ্ণ সহদা উপাখা করু হৃদয় উপাখা করু কৃষ্ণ হে নমস্কাৰ। আমি প্ৰথম দুটাত অসমৰ যুৱতী কলাৰ কথা ক'লে আৰু ভকতৰ কথা ক'লে সেইবাৰ নমস্কাৰ। এতিয়া ভকত মানে আমি কি বুজিছোঁ? তিনিটা আখৰযুক্ত আকাৰ সৈতে মাত্ৰা নাইকিয়া এটা শব্দ ভকত। আমি সেই ভকত হ'বলৈ আমাক মহাপুৰুষ মাধৱদেৱে আমাক বিভিন্ন তত্ত্বগুৰু তত্ত্বৰে আমি সেইমতে আমি আগুৱাই যাব লাগিব। ভকত শব্দটোৰ অৰ্থ কি? আমি প্ৰথম দুটা শব্দটো সেই ভকতক নম বুলি ক'লে সেই ভকতক সেইজন ভকতকে নমস্কাৰ কৰি থাকে। আমি সেইজন ভকত হৈছোঁ নাই আমি নিজকে এবাৰ ভকতৰ ভক্তি চিহ্ন সোণা ধনঞ্জয়। গীতাত এনেকে কৈছে মানে ভকতৰ ভক্তি চিহ্ন সোণা ধনঞ্জয়। এতিয়া এই ভকতৰ ভক্তি আমি কি কৰিছোঁ বা কেনেকৈ কৰিছোঁ? আমি ভক্তি কৰিবলৈ আমি অলংকাৰবোৰ আমাৰ ভাৱ ভাৱনা চিন্তা আমি কি কৰি আছোঁ এইখিনিক আমি এবাৰ অকণমান নিজকে নিজেই আমি অকণমান আগুৱাই যাব বিচাৰিছোঁ। সেইবাৰ নমস্কাৰ। আমি সিদিনাখন আমাৰ প্ৰাথমিকৰ আমি তাতো গোসাঁৰ বাক্য আছিলে তাত আমি কোৱা হৈছিলোঁ গোসাঁভাগ এনেকুৱা এখন শাস্ত্ৰ ইয়াত আমাক ভকতসকলক ক'ৰবাত অলপমান স্পৰ্শ কৰি যাব আৰু যদি গোসাঁৰ ভাঙনিত যদি সেই ভকতক স্পৰ্শ কৰি যায় স্পৰ্শ কৰা মানে কি? ক'ৰবাত অকণমান হৃদয় স্পৰ্শ কৰি যাব আৰু সেই তেতিয়াহে আমি ঘোষা পাঠ কৰা বা ঘোষা ব্যাখ্যা আমি কৰাৰ আমাৰ সাৰ্থকতা হ'ব। এতিয়া ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয়। ভকতৰ ভক্তি এতিয়া ভক্তে ভগৱন্ত জানিবা নিশ্চয়। ভক্তে কৃষ্ণৰ কীৰ্তন কৰে সততে ভক্তে তনুৰূপে কৃষ্ণ চৰণে। আমি এই কামকেইটা কৰিছোঁ নাই বাৰু? এই লক্ষণকেইটা আমাৰ গাত আছে নাই? যদি আছে আমি ভকত হৈছোঁ বা নমস্ত আমি নিশ্চয় এই পঞ্চমুক্তি যিসকলে নিগমৰ যোগেদি কিবা পাবলৈ চেষ্টা কৰিছে সেইসকলকো ভগৱান বুলি কয়। শিৱ ভগৱান শিৱৰাত্ৰিৰ দিনা শিৱ ভগৱান। তাৰপিছত গণেশ পূজাৰ দিনা গণেশেই ভগৱান। বিশ্বকৰ্মাৰ দিনা বিশ্বকৰ্মাই ভগৱান। আচলতে ভগৱান হয় জানো? ভগৱান হ'বলৈ তাত থাকিব লাগিব। এই তিনিটা বস্তু আমাৰ থাকিলেহে বা ভগৱানৰ সেইটো শক্তি আছে নাই? যিকেইটা শক্তি থাকিলে আমি সেইজন দেৱতাক ভগৱান বুলি ক'ব পাৰিম, ভগৱান বুলি ক'ব পাৰিম। এতিয়া আমি চাম যে ভগৱন্তই বাকীখিনি দেৱতা কৃষ্ণ কয় দে কেমেৰা ফালে কৃষ্ণ কয় দে চবেইকেইটা কৰ্ম কৰিব পৰা তেওঁলোকৰ ক্ষমতা আছে নাই? যদি এই তিনিটা কৰ্ম স্থিতি অন্ত এইকেইটা কৰ্ম কৰিবলৈ আমি এইকেইটা গুণ যাৰ আছে সেইজনকহে আমি ভগৱন্ত বুলি আমি মান্য কৰিব পাৰোঁ বা আমাৰ সেইজনকে আমি ভগৱান বুলি ক'ব পাৰোঁ। আমাৰ গুৰুজনাই আমাক আমাক সেইজনকে ভগৱান বুলি কৈছে। আমাক গুৰুজনাই আমাক ইমান সুন্দৰ সঠিক পথটো দেখুৱাই থৈ গৈছে যে আমাৰ ঈশ্বৰৰ এই সৃষ্টি স্থিতি অন্ত কৰিব পৰা এই গুণটো আমাৰ কৃষ্ণৰ বা আমাৰ এইটো আমি কোৱা কথা নহয়, এইটো গীতাত প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে। সেইকাৰণে যি কীৰ্তন সততে কৰি থাকে সেইটো ভকতৰ এটা লক্ষণ আৰু সেই কামটো আমি কৰিবই লাগিব। আমি পুৱা গধূলি কৰিবই লাগিব। যিকোনো সময়তে আমি कीर्तन करबई লাগিব মানে ভকত। तो हेलो गाइस, इस ब्लॉग को एंड करता हूँ। आई होप आप लोगों को अच्छा लगा। लाइक से सब्सक्राइब कर देना। तो मिलते हैं नेक्स्ट वीडियो में।